সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 10 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি, দিনৰ 9:58 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, ৰাতিপুৱা 6:19 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:11 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:31 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শুদ্ধবৰ্ণ হ'ব দেৱাৰীগণ, মনুষ্যৰ অস্থি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু ৰাতিপুৱা 6:19 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:03 পৰা 11:22। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:38 পৰা 9:42। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি যদি চাকৰি কৰ্মৰ সন্ধানত আপুনি আছে তেতিয়াহ'লে নিশ্চয় সেই ক্ষেত্ৰত কিবা শুভ খবৰ লাভ কৰিব। লগতে আজি কৰ্মৰ জৰিয়তে আপোনাৰ আৰ্থিক উন্নতিৰ সম্ভাৱনাও আহি পৰিব। অকণমান অৱশ্যে খেলা ধূলাত বেছি মন যাব পাৰে, যিটো কাৰণত পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব বাঢ়িব, যিটো ক্ষেত্ৰত হয়তো ঘৰৰ কোনোবা সদস্যই অকণমান কথা আপোনাক শুনাব পাৰে। গতিকে খেলা ধূলাৰ লগতে আপুনি পঢ়া শুনাটো গুৰুত্ব ৰখাৰ চেষ্টা কৰিলে দেখিব নিশ্চয় দিনটো ধুনীয়াকৈ পাৰ হ'ব। দিনটো অৱশ্যে ৰোমান্টিক ভাৱত পাৰ হোৱাৰ সম্ভাৱনাও খুব বেছি দেখা পোৱা গৈছে। আজি নতুন প্ৰেমৰ হয়তো মিলন হ'ব পাৰে। আজি আপোনাৰ সৌন্দৰ্য পাতিও বাঢ়িব। লগতে কৰ্মৰ জৰিয়তে আপুনি উন্নতি প্ৰগতিত আগবাঢ়ি যোৱাৰ নতুন পথবোৰ বিচাৰি পাব। সকলোৰে মৰম চেনেহৰ পাত্ৰ হৈ পৰিব। গতিকে অৱশ্যে ঘৰৰ পৰা বাহিৰত গ'লে আপুনি বিশেষকৈ বেছি মৰম চেনেহ আনৰ পৰা লাভ কৰিব। উপহাৰ প্ৰাপ্তিৰো আজি সম্ভাৱনা আছে। গতিকে উপহাৰৰ আদান প্ৰদানো হয়তো দিনটোত হ'ব পাৰে। কিন্তু বিনামূলীয়াকৈ যাতে কাৰো কাম কৰি নিদিয়ে, কাৰণ আপুনি আজি কৰি দিয়া কামৰ হয়তো লাভালাভ অন্য ব্যক্তিলৈ যাব পাৰে, নতুবা আপোনাক হয়তো ক্ৰেডিট নিদিবও পাৰে। গতিকে যিমান পাৰে বিনামূলীয়াকৈ আপুনি কাম কৰাৰ পৰা দূৰত থাকক। বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দেখিব দিনটো ধুনীয়াকৈ পাৰ হ'ব। আহিবলগীয়া কিবা শুভ খবৰৰ সংকেত আজিৰ দিনটোতে আপুনি
লাভ কৰিব। গতিকে লক্ষ্য কৰিলে প্ৰতিটো দিশত যিহেতু দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজৰ সা সম্পত্তিৰ ওপৰত আজি গুৰুত্ব দিয়াৰ চেষ্টা কৰক, নহ'লে হয়তো কোনোবাই লৈ যাব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। বাকী অৱশ্যে দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বেছি ভাল দেখা পোৱা গৈছে। ৰাতিপুৱাৰ ভাগৰ তুলনাত দিনটোৰ শেষৰ সময়খিনি ঘৰতো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। পৰিয়ালৰ ক্ষেত্ৰৰ ফালৰ পৰাও পাৰিবাৰিক শান্তি আপুনি নিশ্চয় লাভ কৰিব। লগতে যিসকল অবিবাহিত ব্যক্তি, তেওঁলোকৰ আজি বিবাহৰ আলোচনা চলাও দেখা যাব। আজি কিন্তু লেখত ল'বলগীয়া কিবা কাম কৰা এওঁলোকক দেখা যাব। গতিকে আনে কৰিব নোৱাৰা কিবা অসাধাৰণ কামো এই বৃষ ৰাশিৰ ব্যক্তিসকলে কৰি দেখুওৱা দেখা যাব। যিমান পাৰে আপুনি ক'ৰবাত ইনভেষ্ট কৰা ঠাইৰ সৈতে জড়িত থকাৰ চেষ্টা কৰক, কাৰণ ধন টকা পইচাৰ সৈতে যিমান জড়িত থাকিব সিমানেই আপোনাৰ দিনটো লাভদায়ক হোৱাৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। অৱশ্যে উপহাৰ প্ৰাপ্তিৰো সম্ভাৱনা আজিৰ দিনটোত পৰিলক্ষিত হৈছে। কিন্তু যিমান পাৰে কথা কমকৈ কোৱাৰ চেষ্টা কৰক। বেছি কথা ক'লে হয়তো আপোনাৰ কথাৰ সিমান আজি মূল্য নাথাকিব, গতিকে কমকৈ কথা কোৱাই আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ উপৰিও আজি নজনা কথাবোৰ জানিবলৈ খুব আগ্ৰহী হোৱাও এই বৃষ ৰাশিৰ ব্যক্তিসকলক দেখা পোৱা যাব। গতিকে শিক্ষাৰ্থীসকলৰ বাবেও দিনটো আজি ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি সন্ধিয়াৰ সময়খিনি হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। লগতে আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো খুব ধুনীয়া, কিন্তু প্ৰিয়জনে কিবা হয়তো বস্তুৰ দাবী কৰিব পাৰে, নতুবা প্ৰিয়জনে আপোনাৰ আজি কিবা খৰচো বৃদ্ধি কৰোৱা দেখা যাব। যিমান পাৰে প্ৰিয়জনক সন্তুষ্ট কৰি ৰাখক, নহ'লে হয়তো আপোনাৰ ওপৰত অভিমান আজি কৰিব পাৰে। আজি নিজৰ স্বাস্থ্যৰ প্ৰতিও যত্ন লোৱাৰ অকণমান প্ৰয়োজন আছে, কাৰণ আনক বেছি গুৰুত্ব দি থাকোঁতে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বলতা আহিব পাৰে। ইয়াৰ বাহিৰে কিন্তু আপোনাৰ ঘৰলৈ আজি নজনাকৈ কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে, যাৰ বাবে হয়তো আপুনি গমেই নাপাব কোনোবা আলহী আপোনাৰ ঘৰত আহি উপস্থিত আজি দিনটোত থাকিব। লগতে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি শুভ বুলি ক'ব পাৰি। প্ৰিয়জনৰ সৈতে বুজাবুজি আজি বহুখিনি বৃদ্ধি পাব। লগতে আত্মীয় পইচাৰ ধাৰেনি হয়তো আপোনাক উভতাই নিদিব পাৰে, গতিকে পাৰিলে আত্মীয় কুটুম্বক পইচা দিয়াৰ পৰা অকণমান আজি দিনটোত দূৰত থকাৰ চেষ্টা কৰক। বাকী কিন্তু অন্য দিশত আপোনাৰ যিহেতু দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষটোৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব।
কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি মনত পজিটিভ চিন্তাৰ উদয় হ'ব। গতিকে আপোনাৰ মনত ভাল ভাল চিন্তাসমূহ আজি আহি থাকিব, কিন্তু নিজৰ ওপৰত অকণমান খৰচ এওঁলোকে আজি প্ৰয়োজনতকৈ বেছি কৰা পৰিলক্ষিত হ'ব। গতিকে খৰচ কৰাত কিছু নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। আজি পাৰিবাৰিক ক্ষেত্ৰত হয়তো কোনোবাই অকণমান আপোনাৰ অশান্তি দিয়াৰ চেষ্টা কৰিব পাৰে। গতিকে যিমান পাৰে পৰিয়ালত আপুনি সমস্যাসমূহ মূৰ পাতি নল'ব, অকণমান স্বতন্ত্ৰ হৈ থকাৰ চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি নতুন অনুভৱ আপুনি লাভ কৰিব। ইয়াৰ উপৰিও দিনটো আজি যাত্ৰা ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। ক'ৰবাত সৰু সুৰা হ'লেও আপুনি যাত্ৰা কৰিব লাগিব। বহু নতুন কথা শিকিব পাৰিব। অৱশ্যে ঘৰৰ পৰা ওলাই গ'লে আজি নতুন নতুন কথা জনাৰ শিকাৰ সুযোগ সুবিধাও লাভ কৰিব। কামৰ হেঁচা অকণমান থাকিব আপোনাৰ ওপৰত, কাৰণ আপুনি হয়তো জটিল কামো আজি কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি অৱশ্যে সকলো কথা নিখুঁতভাৱে জানিব বিচৰা দেখা যাব। তথ্যসমূহ সংগ্ৰহ কৰিবলৈ এওঁলোকে ইচ্ছা কৰিব। যি কথাই নহওক কিয়, যি কামেই নহওক কিয়, সেই কথা নতুবা কামৰ গোৰ মাৰি জানিবলৈ বিচৰা দেখা যাব। জটিল পৰিস্থিতিটো এওঁলোকে সাহসিক পদক্ষেপ লোৱা দেখা যাব। গতিকে দিনটো আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম আহিলেও আপুনি সেই প্ৰব্লেমৰ পৰা মুক্তি নিশ্চয় লাভ কৰিব। আপোনাৰ একমাত্ৰ সাহস আৰু আত্মবিশ্বাসে সেই সমস্যাবোৰ নোহোৱা কৰি তুলিব। গতিকে সকলো দিশত শুভ বুলিয়ে ক'ব পাৰি বাকীবোৰ। আৰু দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব আপোনাৰ 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি অকণমান ভাগৰুৱা অনুভৱ কৰা দেখা যাব। গতিকে স্বাস্থ্য পাতিটো কিছু গুৰুত্ব ৰাখিব। আজি আৰ্থিকভাৱে কিন্তু আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। গতিকে ধন টকা পইচাৰ বৰ বিশেষ অভাৱ অনাটন আজি সিমান নাথাকে। আজি উপাৰ্জনৰ নতুন নতুন পথবোৰ মুকলি হ'ব। গতিকে উপাৰ্জন পাতিটো বৃদ্ধিৰ এক যোগ দেখা পোৱা গৈছে। আপুনি আনৰ আশা আকাংক্ষাবোৰ পূৰণ কৰিবলৈ হয়তো আগবাঢ়ি যাবলগীয়া হ'ব পাৰে, কাৰণ আনকো আজি সহায় কৰি দিবলগীয়া হৈ পৰিব। আজি কিন্তু সকলো ক্ষেত্ৰত আনৰ মৰম চেনেহো আপুনি লাভ কৰিব। আনে আপোনাক আজি খুব গুৰুত্ব দিব। অন্য ব্যক্তিয়ে আপোনাক অনুসৰণ কৰি চলা দেখা যাব। যাত্ৰাৰ যোগ আছে। যাত্ৰা কৰিলে অৱশ্যে সেই যাত্ৰা আপোনাৰ বাবে ৰোমান্টিক হৈ পৰিব। নতুন নতুন ব্যক্তিৰ সৈতে আজি যোগাযোগ হৈ পৰিব, চিনাকি হ'ব যদি আপুনি ক'ৰবাত যাত্ৰা কৰে। আজৰি সময়ত মোবাইল বা টিভি এনেধৰণৰ ক্ষেত্ৰত ইলেক্ট্ৰনিক ক্ষেত্ৰসমূহৰ সৈতে আপোনাৰ আজি সম্পৰ্ক বেছি হৈ পৰিব। বিবাহিতসকলৰ বাবেও আজি দিনটো শুভ। লগতে আপোনাৰ কোনোবা বন্ধুৰ বাবেই হয়তো আপুনি সমস্যাত পৰিবলগীয়া হ'ব পাৰে। গতিকে বন্ধুত্বৰ ক্ষেত্ৰত আগবঢ়াৰ সময়ত অকণমান চাই চিতি লোৱাটো ভাল হ'ব। অৱশ্যে অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও সম্পূৰ্ণ 2026 বৰ্ষৰ বিষয়ে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে ৰাতিপুৱাৰ ভাগতে আজি কিবা শুভ কামেৰে দিনটো আৰম্ভ কৰা দেখা যাব। গতিকে দিনটো যেতিয়া ৰাতিপুৱা খুব সুন্দৰকৈ আৰম্ভ হ'ব, তেতিয়া গোটেই দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হোৱা দেখা যাব। আজি
ব্যৱসায় বাণিজ্যত বিশেষ আগ্ৰহ বাঢ়িব, গতিকে আপোনাৰ মনত হয়তো নতুনকৈ ব্যৱসায় কৰিবলৈও ইচ্ছা যাব পাৰে। ইয়াৰ উপৰিও অধিক খৰচ কৰাৰ পৰা অকণমান দূৰত থাকক, কাৰণ আজি অধিক খৰচ কৰিলে অনাগত দিনত হয়তো ধনৰ অভাৱ আহিব পাৰে। অকণমান ঘৰৰ কোনোবা সদস্যৰ নামত হয়তো আপোনাৰ মন বেয়া থাকিব পাৰে, কাৰণ ঘৰৰ কোনোবা সদস্যৰ স্বাস্থ্যৰ আজি দুৰ্বলতা চলি থাকিব। যিমান পাৰে নিজৰ উৎসাহ বঢ়াবলৈ আপুনি ওলাই যোৱাৰ চেষ্টা কৰক। বন্ধু বান্ধৱ মিত্ৰ কুটুম্বৰ সৈতে সময় পাৰ কৰিলে আপোনাৰ মনৰ সেই নকাৰাত্মক চিন্তাবোৰ বহুখিনি নোহোৱা হ'ব। আজি অৱশ্যে ডাঙৰৰ পৰা আপুনি মৰম চেনেহ নিশ্চয় লাভ কৰিব। একপক্ষীয় প্ৰেমত আগবঢ়াটো সিমান শুভ নহয়, গতিকে তেনে ক্ষেত্ৰৰ ফালৰ পৰাও দূৰত থকাটো ভাল হ'ব। কিন্তু আপোনাৰ স্বাস্থ্য পাতিত আজি সৌন্দৰ্যতা বাঢ়িব। অন্য ব্যক্তিয়ে আপোনাৰ সেই সৌন্দৰ্যৰ বাবে আকৰ্ষিত হৈ পৰা দেখা যাব। জীৱনসংগীয়েও আপোনাক আজি খৰচ অকণমান কৰাব পাৰে, কিন্তু সম্পৰ্কত কোনো ধৰণৰ আজি প্ৰভাৱ নপৰে, গতিকে ধুনীয়াকৈ সম্পৰ্ক চলি যাব। কিন্তু যিকোনো কাম অকণমান লাহে ধীৰেহে হোৱা দেখা যাব। যদি আপুনি খৰতকীয়াকৈ কিবা কাম কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে সেয়া ভুল বুলি প্ৰমাণিত হ'ব পাৰে, কাৰণ সকলো কামত খুব লাহে ধীৰেহে আগবঢ়া পৰিলক্ষিত হ'ব। বাকী অৱশ্যে অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায় নতুবা উপদেশত আজি আপোনাৰ লাভ উন্নতিৰ পৰিমাণ দুগুণ বাঢ়িব। গতিকে কোনোবা তেনে বন্ধু যদি আহে, উপদেশ দিয়ে, সেই উপদেশবোৰ মানি চলাটো আপোনাৰ বাবে লাভদায়ক হ'ব। লগতে ঘৰৰ সদস্যৰ সৈতে হয়তো আপুনি প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰাৰ সময় নাপাব পাৰে, কাৰণ দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব। যিসকল ব্যক্তিয়ে বিবাহৰ প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে আজি দিনটো লেখত ল'বলগীয়া দিন হিচাপত পৰিগণিত হ'ব। আৰু ভগৱানৰ সহায় আপুনি প্ৰত্যেকটো ক্ষেত্ৰতে আজি লাভ কৰিব, গতিকে য'তেই নাযাওক কিয় আপুনি গুৰু সহায় লাভ কৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও শুভ। বৈবাহিক সম্পৰ্কটো আজি পৰস্পৰ বুজাবুজি বৃদ্ধি পাব। সহকৰ্মীয়ে হয়তো অকণমান কৰ্মৰ পৰা আজি দূৰত থাকিব বিচাৰিব পাৰে। যিসকল ব্যক্তি আপোনাৰ সৈতে একেলগে কাম কৰে, তেনে ব্যক্তিৰ আজি স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। আজি মানসিকভাৱেও আপুনি অৱশ্যে শান্তি লাভ কৰিব, গতিকে বৰ বিশেষ চিন্তাও আপোনাৰ মনত নাথাকে। বাহিৰা চিন্তাবোৰ বহুখিনি আজি কম হ'ব। বিদ্যাত অকণমান একাগ্ৰতা কমিব, বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি ঘৰলৈ কিবা সম্পত্তি হয়তো ক্ৰয় কৰি আনিবলগীয়া হ'ব পাৰে। হয়তো জীৱনসংগীৰ লগতে আলোচনা কৰি নতুবা ঘৰৰ কোনোবা সদস্যৰ লগত আলোচনা কৰি আজি ঘৰলৈ কিবা সম্পত্তি লৈ আনিবলগীয়াও হ'ব পাৰে। কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে। স্বাস্থ্যত মাজে সময়ে দুৰ্বলতা আহিব পাৰে। আজি নতুন পৰিকল্পনাসমূহে আপোনাক বিশেষকৈ আকৰ্ষিত কৰি তুলিব। পিতৃ মাতৃৰ সমৰ্থনত যদি আপুনি নতুন কৰ্ম, নতুন
পদক্ষেপবোৰ লয় তেতিয়াহ'লে নিশ্চয় সেই পদক্ষেপে আপোনাক অনাগত দিনত লাভালাভ দিয়া দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত নতুন খবৰো আজি লাভ কৰিব। ইয়াৰ উপৰিও কৰ্মৰ পৰা অৱশ্যে সোনকালে উভতি আহিবলগীয়া হ'ব পাৰে, কিবা কাৰণবশতঃ সোনকালে উভতি আহিবলগীয়া হৈ পৰিব। ক'ৰবাত ঘূৰিব ফুৰিবলৈ যাবলৈ আজি আপোনাৰ মন যাব। লগতে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ, কাৰণ আজি কিবা ভাল খবৰ বিবাহিতসকলে লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু স্বাস্থ্যত সিমান অৱহেলা নকৰিব, স্বাস্থ্যৰ প্ৰতি অকণমান গুৰুত্ব ৰাখক। নিজৰে হওক প্ৰিয়জনেৰে হওক স্বাস্থ্যৰ আজি যত্ন ৰখাৰ প্ৰয়োজন আছে। আজি আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰ কৰিবলৈ আপোনাৰ মন যাব। অৱশ্যে সাহসিক ব্যক্তিত্ব এৰে সেই ব্যক্তিসকলৰ ভিতৰত আহিব। যদিও জন্মগতভাৱেই এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকল সাহসী, তথাপি আজি সেই সাহসিকতাৰ পৰিমাণ অকণমান বাঢ়ি পৰিব। বাকী অন্য দিশৰ ফালৰ পৰাও শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকল আজি স্বাস্থ্য পাতিৰ ফালৰ পৰা যথেষ্টখিনি সুস্থ সবল হৈ থকা দেখা যাব। বেমাৰ আজাৰসমূহো বহু পৰিমাণে আজি নোহোৱা হৈ পৰিব। আজি কিন্তু পাবলগীয়া ধন উভতাই পোৱাৰ সম্ভাৱনা আপোনাৰ বেছি দেখা পোৱা গৈছে। যদি কাৰোবাৰ পৰা পাবলগীয়া আছে নিশ্চয় সেই ধন বিচাৰিলে আপুনি লাভ কৰিব। আপুনি আপোনাৰ নিজৰ মনৰ আশাবোৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা আছে, কাৰণ বেছি আশা কৰি থাকিলেও হয়তো কৰ্মত বিলম্ব হ'ব পাৰে। গতিকে আশা কৰি নাথাকি আপুনি প্ৰেক্টিকেলভাৱে আগবঢ়াৰ চেষ্টা কৰক। ওচৰ পাজাৰ কোনোবা ব্যক্তিৰ সৈতে আজি মতভেদ কাজিয়াৰ সূত্ৰপাতো হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি কিন্তু নতুনকৈ কাৰোবাক মনৰ পৰা ভাল লাগিব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও কৰ্মত কিবা কাম আধৰুৱা হৈ ৰোৱাও দেখা যাব। যদি আপুনি কৰ্ম কিবা কৰি আছে সেই কাম হয়তো আধৰুৱা হৈ দিনটোত ৰ'ব পাৰে। জীৱনসংগীয়ে আপোনাক বহুদিনৰ পৰা কিবা কামৰ হয়তো প্ৰেছাৰ দি আছে, আজি সেই কামো আপুনি কৰিবলগীয়া হ'ব পাৰে। দূৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আজি আপোনাৰ খা খবৰ ল'ব। ইয়াৰ উপৰিও বিদ্যাত একেৰাহে অধ্যয়ন কৰাত অকণমান অসুবিধা হ'ব পাৰে, কাৰণ খুব কম সময়হে আজি অধ্যয়ন কৰিবলৈ এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ মন যাব। গতিকে বাকী দিশৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ বাবে শুভ বুলিয়ে ক'ব পাৰি। আৰু শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশি অনুসৰি ৰাশি ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰা ভ্ৰমণৰ যোগ আছে, কিন্তু ক'ৰবাত যাওঁতে আপুনি নিজৰ বয় বস্তুসমূহ অকণমান যত্ন কৰি ৰাখিব, নহ'লে হয়তো হেৰুৱাৰ সম্ভাৱনাও আহি পৰিব পাৰে। আজি পৰিস্থিতি যিয়েই নহওক আপুনি নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আপোনাৰ ভিতৰত আহিব, গতিকে আনক মেনেজ কৰাৰ ক্ষমতাও আপোনাৰ ভিতৰত আজি আহি পৰিব। লগতে বন্ধুত্বসুলভ সম্পৰ্ক সকলোৰে সৈতে গঢ়ি উঠাও দেখা যাব। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজি মধুৰতা নিশ্চয় থাকিব। নতুন খবৰো হয়তো প্ৰেম সম্পৰ্কত আহিব পাৰে। প্ৰেম সম্পৰ্ক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ খবৰো হয়তো লাভ কৰিব পাৰে। কিন্তু যিমান পাৰে সময়ৰ সদ্ব্যৱহাৰ কৰিব শিকক, নহ'লে হয়তো সময়বোৰ অবাবত ব্যয় হৈ যাব পাৰে। ক'ৰবাত
ঘূৰা ফুৰা কৰিবলৈ মন যাব, কিন্তু নিজৰ কাম প্ৰথমতে আপুনি প্ৰাধান্য দিয়ক, তাৰ পাছতে ঘূৰা ফুৰা কৰাৰ চেষ্টা কৰক, নহ'লে হয়তো কামত আধৰুৱা হৈ ৰ'ব পাৰে। অৱশ্যে দীঘলীয়াভাৱে যদি ক'ৰবাত কাৰোবাৰ সৈতে মতভেদ চলি আহিছে, সমস্যা চলি আছে, তেতিয়াহ'লে সেই সমস্যাবোৰৰ আজি সমাধান হৈ পৰিব। জটিল সমস্যাবোৰো আজি সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰিয়জনৰ অকণমান আপুনি যত্ন আজি ৰাখিব লাগিব। যিমান পাৰে নিজৰ খঙাল ব্যক্তিত্ব ত্যাগ কৰাৰ চেষ্টা কৰক, কাৰণ আজি খঙাল ব্যক্তিত্বই আপোনাৰে কিছু ব্যক্তিগত ক্ষেত্ৰত ক্ষতি কৰিব পাৰে। গতিকে নিজক শান্ত কৰি ৰাখিলে দেখিব অন্য দিশৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব, কি কি শুভ পৰিৱৰ্তন এই বছৰত আপোনাৰ ৰাশিত পৰিব গৈ আছে, সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব। সেই ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশি অনুসৰি ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান খঙাল ব্যক্তিত্ব আহিব পাৰে। গতিকে সেই খঙাল ব্যক্তিত্বক আপুনি নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। আজি অৱশ্যে আপুনি নতুন নতুন আৰ্থিক পৰিকল্পনাৰ সুযোগ সুবিধাবোৰ লাভ কৰিব। গতিকে নতুন পথৰে ধন উপাৰ্জন কৰাৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। ইয়াৰ উপৰিও সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব ধুনীয়া, কাৰণ গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি, দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বাবে শুভ হৈ পৰিব। কোনোবা অতিথি আলহীৰো হয়তো আগমন আপোনাৰ ঘৰলৈ হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ উভতি যাবলৈ মন যাব, কাৰণ কৰ্মত সিমান মন নবহিব। ঘৰতহে আপুনি মানসিক শান্তি আজি লাভ কৰিব। দিনটো যদিও ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, তথাপি প্ৰিয়জনে আপোনাক আজি বহুখিনি গুৰুত্ব ৰাখিব, যাৰ বাবে সেই ব্যস্ততাসমূহো বহুখিনি কম হোৱা দেখা যাব। আজি আপোনাক অৱশ্যে অন্য ব্যক্তিয়ে মাজে সময়ে প্ৰশংসাও কৰিব। এনে কোনো ব্যক্তি আপোনাৰ ওচৰলৈ আহিব, যি ব্যক্তিয়ে আপোনাক মাজে সময়ে প্ৰশংসা কৰি থকাও দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি দূৰণিবতীয়া যাত্ৰাৰ হয়তো সুযোগ সুবিধা লাভ কৰিব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত যিকোনো বিষয় এওঁলোকে নিখুঁতভাৱে অধ্যয়ন কৰা দেখা যাব। গতিকে বিষয়ৰ প্ৰতি পাৰদৰ্শিতা, পাৰংগত হোৱাৰ সম্ভাৱনা আজি খুব বেছি দেখা পোৱা গৈছে। বাকী অৱশ্যে অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে 2026 বৰ্ষত আপোনাৰ ৰাশিৰ ওপৰত কি কি শুভ পৰিৱৰ্তন পৰিব গৈ আছে সেই বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি অতি সহজতে ধন একত্ৰিত কৰিব পাৰিব। গতিকে ধন টকা পইচাৰ উপাৰ্জন কৰিবলৈ বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। ঘূৰাই পাবলগীয়া ধনবিলাকো যদি আপুনি বিচাৰে, তেতিয়াহ'লে নিশ্চয় সেই ধন উভতাই লাভ কৰিব। আজি পৰিয়ালৰ সদস্যসমূহক আপুনি নিয়ন্ত্ৰণত ৰাখিবলগীয়া হয়তো হ'ব পাৰে, কাৰণ আপোনাৰ দায়িত্ব আজি পৰিয়ালত বহুখিনি বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলে খোজে খোজে কথাবোৰ শিকা দেখা যাব। প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো সময়তে এওঁলোকে নতুন নতুন অভিজ্ঞতাবোৰ আজি লাভ কৰিব। আজি অৱশ্যে দিনটোৰ শেষৰ সময়খিনি ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা শুভ। প্ৰিয়জনকো বহুদিনৰ পৰা আপোনাৰ প্ৰিয়জনৰ সৈতে যোগাযোগ হোৱা নাছিল, আজি যোগাযোগ হোৱা দেখা যাব। যিসকল ব্যক্তিয়ে নিজক কিছু
গুৰুত্ব নিদিয়ে, নিজক সৰু বুলি গণ্য কৰে, তেওঁলোকে আজি সেই ধাৰণাসমূহ সলনি কৰাৰ প্ৰয়োজন আছে। কাৰণ আজি অন্য ব্যক্তিয়ে আপোনাক বহুখিনি গুৰুত্ব দিব, বহুখিনি আপুনি আনৰ পৰা মৰম, চেনেহ আৰু গুৰুত্ব আৰু প্ৰাধান্যতা লাভ কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে ব্যায়াম কৰাৰ প্ৰয়োজন আছে, নহ'লে স্বাস্থ্যত কিছু দিনটোত দুৰ্বলতা আহিব পাৰে। কিন্তু বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কাৰণ পঢ়া শুনাত এক পাৰদৰ্শিতা আপুনি দেখুৱাব পাৰিব। কাৰণ যিখিনি পঢ়া শুনা কৰি আছে সেই পঢ়া শুনাৰ ক্ষেত্ৰত আজি শিক্ষাগুৰুৱে সমৰ্থন কৰা আপোনাক দেখা যাব। মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিবলৈ খুব আপোনাৰ ইচ্ছা যাব, কাৰণ আনক যেতিয়ালৈকে কিবা কথা এওঁলোকে নকয় তেতিয়ালৈকে মানসিক শান্তি সিমান এওঁলোকে লাভ নকৰে। গতিকে আনক কথাবোৰ ক'বলৈ খুব মন গৈ থাকিব। আজি নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনাও ঘৰত দেখা পোৱা গৈছে। গতিকে সকলো দিশত দিনটো শুভ বুলিয়ে ক'ব পাৰি। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।